নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ডিবি মিক্সৰ নতুন এটা ব্লগলৈ। আজিৰ BTS ভিডিঅ' অৰ্থাৎ ব্লগটো অকণমান বিশেষ, আৰু এই ব্লগটো কিয় ইমান বিশেষ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লাগিব, আৰু নতুন নতুন টুইটছ কিছুমান দিম। ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক। কৈ কেতিয়া বৰশীত উঠো ঠিক নাই, কাৰেঙৰ ভিতৰৰ মানুহতৰ কেতিয়া তোৰ মুখেৰে কথাবোৰ ওলাই যায় ঠিক নাই। ওচৰ তোকো আকে প্ৰকাৰে বুজাই থওঁ ডিগিৰি। এনেদৰে পেটতে কথা অকলে ৰাখি থলে পেট উফন্দি মৰিম দুবৰি। 2-4জন বিষয়া হেনো লগ খাইছে, গুপুতে মন্ত্ৰণা কৰিছে গেন্ধেলা বৰুৱাক শিপুৰিলে পঠিয়াব বুলি। ডিগিৰি বৰ ডাঙৰ খবৰ গম পাইছা দেখোন। কেতিয়া মানে কাম ফেৰা হ'বগৈ। একেবাৰে অভ্যাস নাই, প্ৰথমবাৰ এনেকৈ নাটক পঢ়িছোঁ। ৰিহাৰ্চেল মানে এইটো এনে এক্সপিৰিয়েঞ্চ ভৱিষ্যতে লাগিব। স্ক্ৰিপ্টখন পৱনদাই পঢ়ি আছিলে কাৰণে মই চাওঁ দুটামান লাইন। কেনেকুৱা লাগিল এই লাইনখিনি গাই? ভাল, খুব সুন্দৰকৈ লিখিছে, আৰু ভাল হওক, ভালকে নাটকখন ওলাই যাওক। দুবৰী কেৰেক্টাৰো আছে নাটকখনত এটা। এটা কেৰেক্টাৰ আছে, কেৰেক্টাৰটোৰ নামো দুবৰী। সেইকাৰণে মই দুবৰী কেৰেক্টাৰটো পঢ়ি চাইছোঁ, কৈছোঁ তাত তেনেকৈ নহ'ব। নাটকখন চাবলৈ আহিব। নাটকখন চাবলৈ আহিব 3 মাৰ্চ সোমবাৰে অনুষ্ঠিত হ'ব আমাৰ মাধৱদেৱ কলাক্ষেত্ৰত। প্ৰেক্ষাগৃহত আপোনালোক সকলোৱে আহিব, সকলোৱে চাবলৈ আহিব। ইতিহাসত চকৰি ফেটি বঢ়িয়া। হেৰামণি হেংদাঙৰ বাবে জোৰ বান্ধি দলে দলে পথাৰত নামি পৰিছে। চৌদিশে পথাৰৰ লখিমী সিঁচিছে সিহঁতে, আৰু তহঁতে বিচাৰিছ ৰাজধানী ৰংপুৰলৈ আহি দি যাওক সিহঁতৰ কৰ কাটল খাজানা সম্ভাৰ। ৰজাঘৰৰ নিৰ্দেশত সিহঁতে শত্ৰুৰ লগত যুঁজিছে, ৰাজ্য ৰাখিছে। এতিয়া খেতিৰ বতৰত সিহঁত উভতি গৈছে। খেতি পথাৰ নাঙৰৰ শিৰলোত সপোন ৰচা এই পোহৰত তহঁতে সিহঁতৰ মুখৰ ভাত কৰা আজৰি আনিব খুজিছ। এই নাহৰ খুৰাক কৰ্ণছেদৰ দৰে ঘূণীয়া কৰি তেজৰ সোঁত বোৱাইছে। স্বৰ্গদেউ আপুনি মূৰে ভৰি কাটিছে, প্ৰজাক মুখ বন্ধ কৰি পোতাশালত দিছে। বুৰঞ্জীৰ পৃষ্ঠা দহনে আপোনাক ভস্ম কৰিব। সেই জুইত নিঃশেষ পাব আপোনাৰ দম্ভ অহংকাৰ। মনত ৰাখক, বুৰঞ্জীয়ে জীয়াই ৰাখে ভৱিষ্যতৰ মানুহক। ভস্মীভূত বুৰঞ্জীৰ বুকুহাই স্বৰ্গ তুক্তিহ কৰিব আপোনাৰ কুকীৰ্তি। স্বৰ্গদেউ বঢ়িয়া। কিহত ডাইলগ মাতিছে মনটো? এইখন আমি 3 মাৰ্চত কৰিবলৈ গৈ আছো। কি নাম? কুলধৰ শইকীয়া দেৱৰ নাটক ইতিহাসত চকৰি ফেটি। শংকৰদেৱ কলাক্ষেত্ৰ মাধৱদেৱ প্ৰেক্ষাগৃহত হ'ব এখন 3 মাৰ্চৰ দিনাখন। ভয় কৰিব মই ইয়াত মানে যদি মানুহ কেনেকুৱা কয় ধৰিম বুলি মই ইয়াত